हेलो एवरीवन वेलकम बैक टू माय चैनल। आशा কৰিছোঁ সকলো ভালে আছে। বাটটো কমাই দিয়া ই মানে আজিকালি মানুহ এটাৰ ব্লগিং চাই বেলেগ বেলেগ জেগাবোৰলৈ গৈ থাকে সঁচাকৈ ভাল লাগে আকৌ চাই পেলাই কিছুমান চেনেলবোৰ মানে ঘূৰি ফুৰা ট্ৰেভেল ব্লগছবোৰ। আমাৰ পোৱালীকেইটা চাওক অকণমানি চাওঁ দেখাই দিয়া। তাক সোমাবলৈ লাগে উৎপাত লগাই আছে। এতিয়া সোমোৱাও আৰু ইহঁতে হৈ গ'ল 1.5 ঘণ্টামান থাকিলে চাওক চেমকৈ চাইছে 1.5 ঘণ্টামান থাকিলে। ব'লা ভিতৰলৈ যাওঁ আহা। আজি যিহেতু কাতি বিহু সকলোকে কাতি বিহু বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মই জাষ্ট গা চা ধুই আজৰি হৈছোঁ। আজি গোটেই দিনটো কাম কৰিছোঁ। দিনটো মানে সেয়া আগবেলাটোতো গ'লেই আৰু পিছবেলা এতিয়া 2টামান বাজিলে নেকি 2:30মান বাজিলে চাগে। ভাতো পাতি দিলোঁ। ইমান ফাষ্ট কৰিছোঁ হ'লেও মানে মোৰ ইমানেই লৰালৰি হৈছে। ৰাতিপুৱা শুই উঠি বুট তিয়াই দিলোঁ, মগু তিয়াই দিলোঁ। আজি যিহেতু প্ৰথম এইটো ঘৰত নতুন ঘৰটোত মানে প্ৰথমবাৰ কাতি বিহু এটা পৰিছে মানে সেইকাৰণে ভাবিলোঁ যে এইবাৰ বিহুটো অকণমান ভালকৈ পাতোঁ। ভালকৈনো কি আমি দুটাহে গেমত লাগিলে আমি দুটাহে। মই বোলো বুট মগু অকণমান দিওঁ। তাৰপিছত কালি কলো কিনি আনিলোঁ। এজোপা মোৰ তুলসী বৰ ধুনীয়াকৈ লহপহকৈ গজিছে সেইকাৰণে ভাল লাগিছে। ধুনীয়াকৈ আজি বিহু পাতিম আমি ইয়াৰ তলতে। এয়া মই ধূপ জ্বলাওঁ ইয়াত ডেইলি। সেইকাৰণে ভাবিছোঁ দুইটাই বোলো বিহু ভাগ পাতোঁ আজি ঘৰতে। আৰু এতিয়া মই কি কৰিবলৈ আছে এতিয়া ভাত খাবলৈ আছে। ভাত চাত খাই ধুনীয়াকৈ কাপোৰ চাপোৰ পিন্ধিম। আজি বহুত দিনৰ মূৰত মেখেলা চাদৰ পিন্ধিবলৈ এটা অকেজন পাইছোঁ, নহ'লে নাপাওঁৱেই দেখোন। কাইলৈও তাতে কিবা এটা আছে চাওঁ। মই আজি মানে কনফাৰ্মলি কৈ নিদিওঁ, আজিয়ে কৈ নিদিওঁ মানে যে কাইলৈ যাম যোৱাটো চিয়'ৰ, কাৰণ মাইনাৰ কাম আছে নাযাবও পাৰোঁ। সেইকাৰণে কাইলৈ গ'লেও মই ভাবিছোঁ মেখেলা চাদৰ পিন্ধি যাম। ছাটাৰডেটো যামেই, দুৰ্গা পূজা যিহেতু ইয়াত এবাৰ ধুনীয়াকৈ উদযাপন কৰিছে। মই কৈছোঁ মই যাম এবাৰ প্ৰথমবাৰৰ কাৰণে। সেইকাৰণে সেইদিনাও ধুনীয়াকৈ একেবাৰে চাদৰ মেখেলা পিন্ধি আৰু ভাল চাদৰ মেখেলা এযোৰ পিন্ধি যাম একদম ধুনীয়া, আপোনালোকে নেদেখা। এয়া মোৰ বুটখিনি হৈ গ'ল বাৰু। মগুখিনি হোৱাই নাই পাই, মোৰ দেৰি হৈ গ'ল। কালি ৰাতিয়ে তিয়াই থ'ব লাগিছিলে, কিন্তু ভাবিলোঁ হৈ যাবগৈ চাগে। মই এনেও গধূলিহে প্ৰসাদ দিম। আৰু এয়া কল অকণমানি কল প্ৰসাদত এইটো কলহে দিয়ে যে। আৰু বহুতে কৈ আছে মোৰ গোঁসাই ঘৰৰ কথা। মই গোঁসাই ঘৰ সেইফালে সেয়া মোৰ অস্থায়ী গোঁসাই ঘৰ। এতিয়াও মোৰ কোনো ষ্টেবল হোৱা নাই। গোঁসাই ঘৰটো ইয়াতে পাতিম বা ভগৱানক তাতে থ'ম বুলি কোনো এতিয়ালৈকে ষ্টেবল হোৱা নাই। কিন্তু যিহেতু জেগা সেইটোৱে মই ভাবিছিলোঁ ইউটিলিটি ৰুমটো, সেইটো বাথৰুম আমি ইউজ নকৰোঁতো, অকল জাষ্ট ঘৰ মোচা কিবা কাৰণেহে ইউজ কৰোঁ। আমি পাৰ্চনেল ইউজ একো নকৰোঁ ন, সেইকাৰণে তাতে থাকে এতিয়া বৰ্তমানলৈ আছে। আৰু আমাৰ যিহেতু ঘৰ লোৱা হোৱাই নাই, আৰু সেইকাৰণে গোঁসাই ঘৰো একেবাৰে মাহঁত যেতিয়া ডিচেম্বৰত মা পাপা আহিব তেতিয়াহে ধুনীয়াকৈ পূজা চূজা ঘৰটোত কৰাই মেলি ধুনীয়াকৈ ভগৱানক জেগা এটা চাই পেলাই বহাব লাগিব। সেয়া চব পাপা মায়ে কৰিবহি, সেয়া আমি নকৰোঁ। এয়া জাষ্ট অস্থায়ীকৈ আছে। আৰু ঘৰ নোলোৱা কথা আপোনালোককতো কৈ আছোঁ। ঘৰ লোৱাটো আমি কিয় পূজা চূজা একো কৰাব পৰা নাই, কাৰণ আইতা ঢুকুৱা আমাৰ নৱেম্বৰত এয়া 1 বছৰ কমপ্লিট হ'ব। তাৰ পাছতহে আমি পাৰিম। সেই মা পাপাও সেই একেটা টাইমতে আহিব ডিচেম্বৰত আইতা সকামৰ পাছত। তেতিয়া আমি ধুনীয়াকৈ গোঁসাই ঘৰ ভাগ একেলগে পাতিম। আমাৰ চুমকি এটা ভিতৰলৈ যাবলৈ হৈছে। নামটো কি আমাৰ এওঁৰ? ডাঙৰ। বহুতে ভাবে যে কাছই ধৰিলে এৰি নিদিয়ে। ইহঁতি তেনেকুৱা নহয়, ইহঁতি নধৰে। এইটো দেখুৱাই দিয়ে বস্তু এটা। মোৰ হাততে হালধি আছে। মুখত আঙুলি দি দিলেও এইকেইটাই নেকামুৰে, একো নকৰে, মোক একোৱেই নকৰে। ইহঁতি ইয়াক দিছিলে এদিন, মোক একো নকৰে। এয়া হৈ গ'লে সিহঁতৰ ইমান উৎপাত কৰে। এইটো যেতিয়া অনা নিয়া কৰি থাকোঁ মই দুইটাকে ধৰি লৈ পেলাই। কালি এজনী পৰিলেও ইমান জুপিয়াই বেলেগ অশান্তি দেই। পিঠাটো নাইয়ে, মই ভাবিছোঁ মালপোৰাকে বনাওঁ। মালপোৰা নে মালপোৱা, মই মালপোৰাকে বনাওঁ বুলি লৈছোঁ। পিঠানো কি বনাম, এনেই বিহু বুলি ক'লে কিবা কিবি আৰু 2টামান বেছি ব্যঞ্জন হ'লে ভাল লাগে। আৰু এতিয়া মই মালপোৰা বনাম আৰু এইটো কি বুলি কয় বুনিয়া ভুজিয়া আছে। তাৰপিছত ভাবিছিলোঁ অকণ পায়সো বনাওঁ নেকি। নাই, এতিয়া সময়ে নহ'ব পায়স চায়স বনাবলৈ। ইমান গাজি গুমৰি আহিছে ন, বৰষুণো দিব চালে। কোমলকৈ বাঁহৰে লেকেচি গানত নে পৰা ছোৱালী। কোমলকৈ বাঁহৰে লেকেচি গানত পৰা ছোৱালী। যিদিনা তোমাকে মই প্ৰথম দেখিলোঁ, সেইদিনাই তোমাৰে মই প্ৰেমত পৰিলোঁ।
উঠা হাঁহিটিৰে জানৈ বেকা চাৱনীৰে জগালা বুকুত মোৰ মৰম হৈ জানৈ জগালা বুকুত মোৰ মৰম ৰঙা কদুলা পৰ কলিতি ও ভাল লাগে দেখাৰে চাউনি কদুলা পৰ কলিতি ভাল লাগে দেখাৰে চাউনি মই ৰেডি হৈ গ'লো এতিয়া 6টা বাজিবলৈ হ'ল আৰু ইমান গৰম উঠিলে ন ভাবিলো ৰিল কেইটামানো বনাই লওঁ ৰিল এটা দুটামান বনাম বুলি ভাবিছোঁ ক'ত এটাহে ৰিল বনাব পাৰিলোঁ মোৰ দ্বাৰা মানে নহয়গৈ মই কৈছোঁ নহয় হ'ব বাৰু এতিয়া মই এইখিনি ৰেডিটো কৰিলোঁ আপোনালোকক দেখালোৱেই কাপোৰ পিন্ধা আগতে প্লেটখন ৰেডি কৰি দিলোঁ যি মই তুলসী তলত দিমগৈ এইখিনি কলপাত নাই কলপাত নাপালোঁ কালি আৰু মানে বিচাৰি ফুৰিবলৈ ইয়াতে ইমান ট্ৰেফিক জাম হয় নহয় মানে আপুনি য'ত পায় সেইবোৰ জেগালৈ যাবলৈ মানে বহুত ভাবিব লাগিব কাৰণ মাইনাৰো কাম থাকেতো মাইনাৰো কাম আছিলে আজিও মাইনাৰ নাইট এক্টিভিটি আছে এতিয়া মোক এইভাগ হোৱাৰ পাছতে ভাত চাত খাই পেলাই যাবগৈ মই যে কি কৰিম ভাবিয়ে পোৱা নাই কাৰণ এই নতুন ঘৰত মই অকলে আজিলৈকে থকাই নাই হ'ব বাৰু আৰু যিখিনি ৰেডি কৰিবলৈ আছে চাকি ধূপ এইখিনি মই ৰেডি কৰি লওঁ এফালে বৰষুণ দিয়ে আছে মই এফালে কাপোৰ ভিতৰত সোমালোহি এইফালে চাওকচোন বৰষুণ দিয়ে আছে পূৰা এয়া গোটেইখিনি তিতিলে এতিয়া ইয়াত হেৰি কৰিব লাগিব কিবা এখন পাৰি ল'ব লাগিব হ'লেও অকণমান আন্ধাৰ হোৱা পাছতহে মই ধূপ চাকি জ্বলাম বাৰু মইতো পূৰা ৰেডি হৈ গ'লোঁ ধুনীয়াকৈ গামোচা চামোচা লৈ কিন্তু আন্ধাৰ হোৱাই নাই মই কৈছোঁ এতিয়াও দিন হৈয়ে আছে 7টা বাজিলে পূৰা 7টা বজাতো আন্ধাৰ হোৱা নাই এতিয়া মই ৰৈ আছোঁ যে কেতিয়া আন্ধাৰ হ'ব কেতিয়া মই চাকি জ্বলামগৈ প্ৰাৰ্থনা কৰিম মানে চাকিকেইটা থৈ দিছোঁতো এবাৰ মানে সোনকালে চব কাম হৈ গ'লে আৰু ৰৈ থাকিবলৈ আমনি লাগি যায়গৈ আৰু পাই অকণমান আন্ধাৰ হোৱালৈ ৰৈ আছোঁ তেতিয়া চাকি গজিলে বেছি ভাল লাগিব এতিয়া দিন দুপৰতে দিবলৈ মন নাই আৰু তাতে বৰষুণটোও দি আছে পূৰা এয়া চাকি 3 গছ মই দিছোঁ অড নাম্বাৰত দিছোঁ এই গছ মই তুলসী তলত দিম আৰু এই দুগছ আগফালে দিম দুগছ এয়া আমাৰ ত্ৰিবেণীয়ে পুৰা বিহুৰ যোগাৰ কৰি আছে চাকি জ্বলাইছে তাৰ আজি ইমান কাম আজি মানে সি সময়ে পোৱা নাই এইমাত্ৰ গা ধুইছেহে ধুই ওলাইছে মই ক'লো বোলো পিন্ধা কুৰ্তা এটা নাই নিপিন্ধে এইবিলাক বনিয়া ভুজিয়া আৰু কিবা কিবি পিঠা চিঠা বনাইছে সি চাগে খাবলৈ এক্সাইটেড হৈ আছে এইবিলাক কি এইবিলাক এক্সট্ৰা বৰষুণ ইমান আমি এতিয়া তুলসী চাকি দিবলৈ লৈছোঁ আগফালে ইমান খালি পুৰা বৰষুণ দি আছে কাৰণে পুৰা বেলকনিখন তিতি আছে এতিয়া বৰষুণ দি আছে নেকি এৰিলে দি আছে অকণমান পূজা মন্ত্ৰ নাজানো কিঞ্চিত এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণত মোৰ গতি দিবে উচিত নতুন ঘৰত প্ৰথম বিহুটো ভালে কুশলে গ'ল খালি বৰষুণটো নিদিয়া হ'লে বেছি ভাল লাগিলেহেঁতেন নহ'লে বৰ বৰষুণ এতিয়া বাহিৰৰ চাকি গছ মানে মই মম দি দিব লগা হৈ গ'লগৈ মানে ইমানেই চাকি নুমাই মমকেইডাল মানে অকণমান পটককৈ নুনুমাই সেইকাৰণে ভাল আৰু ইমান ঘৰলৈ মনত পৰে ন বিহুৱে সংক্ৰান্তি বহুত ঘৰলৈ মনত পৰে মাহঁতে দোকানত বোলে হেৰি কাতি বিহু পাতিছে মোক কৈছে এইবোৰ দেখাইছে ভিডিঅ' কল কৰি একদম পাচি কল পাচি মগু বুট মই বোলো বা মোৰ ইমান যাবলৈ মন যায় মানে কি খোৱাটো মেইন নহয় ন সকলো যেতিয়া মানুহবোৰ চব একেলগে থাকে ইমান ভাল এটা লাগে মানে সেইটো বুজাব নোৱাৰি আৰু এতিয়া ইয়াতনো আৰু মাইনা কি আৰু মাইনা কাম এতিয়া অফিচ যাব লাগে তাৰ সেইটো উৎপাত হৈছে এটা অকমান প্ৰসাদ খাওঁ আৰু যিখিনি আছে আৰু আমি যেনেকৈ পাতিব পাৰিছোঁ তেনেকৈ পাতিছোঁ ইয়াততো আৰু সুবিধাও নাই ন বেলেগে এতিয়া ক'তনো আমি ধুনীয়াকৈ বোলে তুলসী এজোপা ৰুমেই কিবা কৰিম যি আছে সেয়াই আৰু টাবত আছে বাকী আমাৰ ঘৰততো মাটি আমি মানে মোৰ মনত আছে আৰু যেতিয়ালৈকে পাতিছিলোঁ মই আছিলোঁ ঘৰত একদম ধুনীয়াকৈ মাটিয়ে লেপু তুলসী পুলি ৰুওঁ ইমান ভাল লাগে সেইটো এটা সঁচা অৰ্থত ক'বলৈ গ'লে সেয়া বেছি কাতি বিহু নিচিনা লাগে এতিয়া আমাৰ এইবোৰ চব আৰ্টিফিচিয়েল হৈ গৈছে আৰু ফ্লেটবোৰত ইয়াতকৈ কি পাতিব ন যেনেকৈ পাৰিছোঁ তেনেকৈ পাতিছোঁ নিয়মবোৰ আৰু
ইমান একুৰেট হোৱা নাই এতিয়া ক'ব নালাগে আৰু কোনোবাই যে এয়াহে ভুল হ'ল সেয়াহে ভুল হ'ল কিন্তু যিমানকণ পাৰিছোঁ তেনেকৈ কৰিছোঁ আৰু উপায় নাই গ'ল পাৰ্কিং পালেগৈ তাৰপিছত গম পাইছে যে গাড়ী চাবিয়েই নিনিলে তাৰতো আজি নাইট এক্টিভিটি আছে সি আহিব ৰাতি কেইটা বজাত আহিব সোনকালে হ'লে আহিব 3:30-3টামান বজাত নহ'লেতো একেবাৰে পূৰা 5-6টা বাজিব বুলি ৰাতিপুৱা সেইকাৰণে ময়ো বোলো শুই যাওঁ ক'তো টোপনি ধৰিব এইটো ঘৰত প্ৰথমবাৰৰ কাৰণে মই ৰাতি অকলে থাকিম ইমান থকা নাই ন আৰু তাতে ঘৰটো ডাঙৰ নহয় অকণমান আহল বহল মোৰ অকণমান ভয় এটা লাগে অকণমান ঠেকঠোক ঘৰ হ'লে বেছি ভয় নালাগে সেইকাৰণে হ'ব আৰু চাওঁ ভণ্টিক কৈছোঁ বোলে আজি মোৰ লগত গেম খেলিবি হা হয়ো আজিকালি মোৰ ইমান টোপনি ধৰে ন মোৰ গেম চেম খেলিবলৈ একদমেই মানে পাহৰিয়ে গৈছোঁগৈ তাক চাবি তাবি দিওঁ তাৰপিছত মই বিচনাত আৰামছে বহোঁ তাৰপাছত যি কৰোঁ কৰি থাকিম আৰু বিচনাখনত পৰি দিলে আৰাম আৰু তেতিয়া টেনশ্যন নাই আৰু নহ'লে এই চোফাত পৰি ইটো ৰুমত থাকি বিচনাখনত পৰিলে কিবা টোপনি নগ'লেও এনেই পৰি থাকিলেও শান্তি শান্তি ফিল এটা হয় তেখেত আহিলেও গ'লো মই এফালে দৰ্জা বন্ধ কৰিলোঁ এফালে মোৰ বিচনা ৰেডি সৌফালে আইপেড ৰেডি হয়তো কাৰ ফোন মাইনাৰ ইটো ছেকেণ্ড ফোনটো তাৰপিছত মোৰ ফোন লৈ ৰেডি ভণ্টিয়ে ফোন কৰিলে এলাৰ্ম আহি গ'ল বোলে তাই ফোন কৰিলে কাৰণে মোৰ ভিডিঅ'টো কাটিব লগা হ'ল আকৌ মাইনাও আহিও গ'ল দেখাবলৈও নাপালোঁ হ'ব আজিলৈ আহিছোঁ ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ আৰু চেনেল ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু কাইলৈ কিবা এটা হ'বলৈ গৈ আছে ভাল যদি হয় তেতিয়া আপোনালোকে দেখি পাবই গম পাবই যদি নহয় তেতিয়াহ'লে মই কাইলৈ ব্লগ টক নবনাওঁ কিবা পৰহিলেহে বনাম অ'কে বাই বাই লাভ ইউ অল থেংকছ ফৰ ৱাচিং